পৰিস্থিতিৰ বিস্ফোৰক হোৱাটো ময়ো বিচাৰিছো। অসমত কেতিয়াবাতো পৰিস্থিতি বিস্ফোৰক হ'বই। বিস্ফোৰক হলে আমাৰ মানুহবিলাক কেনেকে জীয়াই থাকিব? আৰ্মছটো থাকিলেহে জীয়াই থাকিব পাৰিব, লাইচেঞ্চ আৰ্মছ। সেইকাৰণে মোৰ কথা স্পষ্ট যে অসমীয়া এতিয়া জীয়াই থাকিবলৈ শিকিছে আৰু অসমীয়াই জীয়াই থাকিবলৈ শিকিব লাগিব। আন্দোলন কৰিলে অসমীয়া জীয়াই নাথাকে, অসমীয়াই প্ৰেক্টিকেল ষ্টেপ ললেহে জীয়াই থাকিব পাৰিব। আৰু কেইটামান প্ৰেক্টিকেল ষ্টেপ এইবাৰ লৈছো, জিকি অহাৰ পিছত আৰু ল'ম। আৰু ধৈৰ্যৰ মই পৰীক্ষাই কৰি আছো। যিমান ধৈৰ্যৰ পৰীক্ষা কৰিব লাগে কৰি থাকিম, কোনো আপত্তি নাই। কিন্তু মোৰ এটা লক্ষ্য আছে, এটা গ'ল আছে। সংবিধানৰ নীতি নিয়মৰ জৰিয়তে সেই গ'লটোত আমি উপস্থিত হ'ব লাগিব ইন শ্বৰ্টেষ্ট পচিবল টাইম। ল'ৰা ছোৱালীক পঢ়োৱাতটো মই আপত্তি নকৰো, খালি এটাই কথা যে ভাল কৰি পঢ়াওক, চৰকাৰক চেলেঞ্জ হিচাপে কৰিব নালাগে। ল'ৰা ছোৱালীক পঢ়োৱাটো ভাল কথা। মোৰ তাতো যদি কোনোবা উচ্ছেদিত পৰিয়ালে মোকো পঢ়াৰ সুবিধা খোজে ময়ো কৰিম। পঢ়া শুনাতো বাচ্চাক লৈতো আমি পলিটিক্স নকৰো, কিন্তু এইটো মানৱতাৰ কাৰণে কৰিলে আপত্তি নাই। কিন্তু চৰকাৰক চেলেঞ্জ কৰি কৰিছো, তেনেকুৱা যদি ইণ্টেনশ্যন লয়, তেতিয়াহ'লে তেওঁ যোৱা 3 মাহৰ পুৰণা কথাবোৰ তেওঁ মনত পেলাই থাকিব লাগে। পৰিস্থিতিৰ বিস্ফোৰক হোৱাটো ময়ো বিচাৰিছো। অসমত কেতিয়াবাতো পৰিস্থিতি বিস্ফোৰক হ'বই। বিস্ফোৰক হলে আমাৰ মানুহবিলাক কেনেকে জীয়াই থাকিব? আৰ্মছটো থাকিলেহে জীয়াই থাকিব পাৰিব, লাইচেঞ্চ আৰ্মছ। সেইকাৰণে মোৰ কথা স্পষ্ট যে অসমীয়া এতিয়া জীয়াই থাকিবলৈ শিকিছে আৰু অসমীয়াই জীয়াই থাকিবলৈ শিকিব লাগিব। আন্দোলন কৰিলে অসমীয়া জীয়াই নাথাকে, অসমীয়াই প্ৰেক্টিকেল ষ্টেপ ললেহে জীয়াই থাকিব পাৰিব। আৰু কেইটামান প্ৰেক্টিকেল ষ্টেপ এইবাৰ লৈছো, জিকি অহাৰ পিছত আৰু ল'ম। আৰু ধৈৰ্যৰ মই পৰীক্ষাই কৰি আছো। যিমান ধৈৰ্যৰ পৰীক্ষা কৰিব লাগে কৰি থাকিম, কোনো আপত্তি নাই। কিন্তু মোৰ এটা লক্ষ্য আছে, এটা গ'ল আছে। সংবিধানৰ নীতি নিয়মৰ জৰিয়তে সেই গ'লটোত আমি উপস্থিত হ'ব লাগিব ইন শ্বৰ্টেষ্ট পচিবল টাইম। ল'ৰা ছোৱালীক পঢ়োৱাতটো মই আপত্তি নকৰো, খালি এটাই কথা যে ভাল কৰি পঢ়াওক, চৰকাৰক চেলেঞ্জ হিচাপে কৰিব নালাগে। ল'ৰা ছোৱালীক পঢ়োৱাটো ভাল কথা। মোৰ তাতো যদি কোনোবা উচ্ছেদিত পৰিয়ালে মোকো পঢ়াৰ সুবিধা খোজে ময়ো কৰিম। পঢ়া শুনাতো বাচ্চাক লৈতো আমি পলিটিক্স নকৰো, কিন্তু এইটো মানৱতাৰ কাৰণে কৰিলে আপত্তি নাই। কিন্তু চৰকাৰক চেলেঞ্জ কৰি কৰিছো, তেনেকুৱা যদি ইণ্টেনশ্যন লয়, তেতিয়াহ'লে তেওঁ যোৱা 3 মাহৰ পুৰণা কথাবোৰ তেওঁ মনত পেলাই থাকিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।